আপুনি সৰু মানুহ, আপোনাৰ পঢ়া শুনা নাই, সেইকাৰণে আপুনি একো কাম কৰিব নোৱাৰে। আপুনি তেনেকৈ নিজকে ভাবে নেকি? আপুনি যদি তেনেকৈ নিজকে ভাবে তেন্তে আপুনি ভুল ভাবিছে। চাওক, যিসকল ধনী তেওঁলোকে পঢ়া শুনা কৰিছে বা চাকৰি এটা কৰিছে, সেইটো বেলেগ কথা। তেওঁলোকে পঢ়া শুনা কৰিছে, চাকৰি এটা কৰিছে। হয়, পঢ়া শুনা লাগে মানুহক। এনেকুৱা নহয় যে আপোনাৰ নহ'ল পঢ়া শুনা আপুনি যে একোটা কৰিব নোৱাৰিব। হয়, আপুনি চাকৰি এটা কৰিব নোৱাৰে, কিন্তু অন্য কিবা কিবি আপুনি ব্যৱসায় কৰিব পাৰে। চাওক, এনেকুৱা বহু পঢ়া শুনা লোক আছে, বহুত ভাল মানুহ আছে, তেওঁলোকে সৰু সৰু কামবোৰ কৰিয়ে কিন্তু ধনী শ্ৰেণীলৈ পৰিণত হৈছে। সৰু সৰু যিবিলাক কাম কৰিবলৈ আপুনি মই লাজ কৰোঁ, আৰু আচলতে আমি সৰু মানুহে কিছুমান কাম কৰিবলৈ বহুত লাজ কৰোঁ। আমি কৰিবলৈ পাৰোঁ, পঢ়া শুনা নাথাকিও সেইখিনি কাম কৰিব পাৰোঁ, কিন্তু আমি কৰিবলৈ লাজ কৰোঁ। আমাৰ বেছিভাগ কিহে খুলি খুলি খাইছে জানেনে? লাজ আৰু ভয়। এই লাজ আৰু ভয়ে আপোনাৰ মোক বেছি খুলি খুলি খাইছে। চাব গ'লে সেই ধনী শ্ৰেণীৰ মানুহখিনিৰ নিচিনা আপোনাৰো এটা নাক আছে, চকু দুটা আছে, ভৰি দুটা আছে, হাত দুখন আছে, চুলি আছে, গম পাইছেনে? নোৱাৰা কোনো কথা নাহে। আপুনিও পাৰিব, সকলোৱে পাৰিব। মাত্ৰ কৰা ইচ্ছা লাগিব, লাজ আৰু ভয় একেবাৰে দলিয়াই দিব লাগিব। আনে কি ক'ব তাক বাদ দিব লাগিব, কাৰণ আপুনি কিবা এটা কৰিব গ'লে বহুতে বহুত কিবা কিবি ক'ব। এটা কথা মন কৰিব, আপুনি কিবা এটা কৰিব গ'লে আপোনাক কোনেও সহযোগ নকৰে। আপুনি নিজকে নিজে সহযোগ কৰি কৰি আগবাঢ়ি যাব লাগিব। সৰু কামবিলাকক সৰু বুলি ভাবি নাথাকিব। সৰু সৰু কামবিলাকে কিন্তু বহুত ডাঙৰ এটা সফলতা লৈ আহিব পাৰে। সেইটো কাৰণে ক'লোঁ, সৰু কামবোৰক লঠিয়াই নাথাকিব, সৰু কামকো আঁকোৱালি লওক। আপুনি যেনেকৈ পায় তেনেকেই তাৰমানে সকলো কামকে আঁকোৱালি ল'বলৈ চাওক, আৰু সঠিকভাৱে কামখিনি কৰিবলৈ লওক, মনোযোগেৰে কৰিবলৈ লওক। আনে কি ক'ব মই আকৌ কওঁ, তাক নাচাব। আপোনাৰ পঢ়া শুনা জীৱনত নহ'ল, হয় পঢ়া শুনা মানুহক লাগে, কিন্তু আপোনাৰ নহ'ল, তাৰ অৰ্থ এইটো নহয় যে আপুনি বেকাৰ হৈ যাব, আপুনি এইখন পৃথিৱীত একো কৰিব নোৱাৰিব। আপোনাৰ মোৰ নিচিনা মানুহে বহুত কিবা কিবি কৰি আছে ইয়াত। হয়তো কিছুমান ধনী শ্ৰেণীৰ মানুহে কৰিব পৰা নাই, চাকৰিয়াল ব্যক্তিয়ে কৰিব পৰা নাই। যিসকলে চাকৰি কৰিছে তেওঁলোকেই চাগে তেনেকুৱাখিনি কৰিব পৰা নাই, কিন্তু আপোনাৰ মোৰ নিচিনা দুখীয়া মানুহবিলাকে বহুত কিছুমান কাম কৰি আছে, বহুত ভাল কাম কৰিছে। সেইটো কাৰণে কওঁ, আপোনাৰ পঢ়া শুনা নহ'ব পাৰে, বাট আপুনি ইচ্ছা কৰিলে কিবা এটা এইখন পৃথিৱীত আপুনিও ভাল কিবা এটা কৰিব পাৰে। এই কথাটো মন কৰক। মই আকৌ কওঁ, ডাঙৰ মানুহবিলাকেই কিন্তু সৰু সৰু কামবোৰ কৰি কিনে বহুত ছাকচেছ পাইছে। আপুনিও পাৰে, কিন্তু মই কি কৰিছোঁ, আমি সৰু চামে কি কৰি আছোঁ, লাজ কৰিছোঁ, ভয় কৰিছোঁ। বেছিভাগ আমি আগুৱাই যাবলৈ সাহস নকৰোঁ। বুজিব পাৰিছে? আমি আনৰ পৰা সহায় বিচাৰোঁ। মই আকৌ কওঁ, আনে সহায় নকৰে, আপুনি নিজেই আগবাঢ়ি যাব লাগিব, নিজেই সময়ৰ লগত খোজ মিলাব লাগিব। আমি সৰু মানুহৰ কাৰণে অলপ কষ্ট হ'ব পাৰে, কিন্তু সফলতা নিশ্চিত। যদি আপুনি সঠিকভাৱে কৰিবলৈ যায়, মনোযোগেৰে কৰে, কোনো কামত ফাং ফুং নকৰে, নিশ্চয় আপুনি তাৰ পৰা সফলতা আপুনি ল'ব পাৰিব। আমি বেছিভাগ পঢ়া শুনা নহয় বুলিয়ে আমি মানে পিছুৱাই আহোঁ, আমি ভয় কৰোঁ, লাজ কৰোঁ। এইখিনি নহয়, এইখিনি কেতিয়াও কৰিব নালাগে। আছে সৰু মানুহৰ কাৰণেও বহুত কাম আছে, যিবিলাক কামে আপোনাক মানে যিসকলে চাকৰি বাকৰি কৰি ঘৰখন যিমানখিনিলৈকে আগবঢ়াইছে, পৰিয়ালটো যেনেকৈ পোহপাল দিছে, আপুনি তাতোতকৈ ভালদৰে পোহপাল দিব পাৰে। বাট আমি আমাৰ কামবোৰ কি হয়, আমি কিছুমানে সৰু কাম, এইটো ডাঙৰ কাম, এইটো আমুক কাম কৰিম জানো, এনেকুৱা ধৰণৰ ভাবি থাকোঁ। আমি কামবোৰক লঠিয়াই থাকোঁ, কিন্তু ডাঙৰ মানুহে একো কাম লঠিয়াই নিদিয়ে। সকলো কামক আঁকোৱালি লয়, ধুনীয়াকৈ কৰিবলৈ আৰম্ভ কৰে, আৰু সেইকাৰণে তেওঁলোক সফল পায়, সফলতা লাভ কৰে। আমি সেইখিনি মানে নকৰোঁ, আমি লাজ কৰোঁ বেছিভাগ, নহয়নে? চাবচোন, এই কামটো নকৰোঁ, আনে কি ক'ব, সেই কামটো নাযাওঁ, মই নোৱাৰোঁ কথাটো বেছিভাগ আহে। আৰে শিকি ল'লেতো আমাৰ হৈ যায়, হয় নাই বাৰু? শিকি ল'লেতো গোটেইখিনি পৰা যায়। এখন পৃথিৱীত নিশিকাকৈ কি কাম আছে? প্ৰত্যেকটো কাম শিকিবই লাগে। আপুনি জন্ম হওঁতেও আপোনাক জন্ম হোৱাৰ পাছত আপোনাকো মা দেউতাই ধৰক খোজকাঢ়িবলৈ প্ৰথম শিকাইছিলে। আপুনি নিজে খোজকাঢ়িব যাওঁতে পৰিছিলে, মা দেউতাই উঠাই দিছিলে, খোজকাঢ়িবলৈ শিকাইছিলে। ঠিক তেনেকৈ যিকোনো কাম এটা আমি শিকিবই লাগিব। শিকি ল'লেইতো সমস্যাটো শেষ হৈ যাব, হয়নে? আপুনি যিটো কাম কৰিব গৈছে শিকি লওক, শিকি লৈ ধুনীয়াকৈ কাম কৰিবলৈ আৰম্ভ কৰক, আৰু কাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তাৰ পৰাতো কাম কৰিলে জানেই, তাৰ পৰাতো উপাৰ্জন হ'বই, আৰু সেই উপাৰ্জনটো সঠিক কামত লগাওক, সঠিকভাৱে ব্যৱহাৰ কৰক, আৰু সেই সৰু উপাৰ্জনকেইটাই মানে আপুনি এক্সট্ৰা কিবা কিবি ব্যৱসায় কৰক লাহে লাহে। একেবাৰেতো নহয়, হয়নে? লাহে লাহে কৰক, সময় লাগিব, ধৈৰ্য লাগিব, নিজৰ ওপৰত বিশ্বাস লাগিব। এইখিনি ৰাখক, নিশ্চয় হ'ব। ধন্যবাদ।